হেল্ল' ডিয়াৰ লাৰ্নাৰ্ছ, আশা কৰোঁ সকলোৱে ভালে আছে। টেকন'লজি ইনফৰমেশ্যনলৈ তোমালোকক স্বাগতম জনাইছোঁ। তো আজি এটা নতুন ভিডিঅ'লৈ তোমালোকৰ আগত আলোচনা কৰিম। তো আজিৰ ভিডিঅ'টো হৈছে যে MDC BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিটো চিলেবাছ আছে, সেই চিলেবাছৰ যিটো আছে তোমাৰ মাল্টি ডিচিপ্লিনাৰী কোৰ্চৰ যিটো চিলেবাছ, সেই চিলেবাছৰ যিখিনি তথ্য এইখিনি আজি আলোচনা কৰিম। তো এই ভিডিঅ'টো তোমালোকে সম্পূৰ্ণলৈকে চাবা বুলি আশা ৰাখিছোঁ। আৰু ইয়াত আৰু বহুতকেইটা ভিডিঅ' আপলোড দিয়া আছে আমাৰ যিটো টেকন'লজি চেনেলত, তোমালোকে চাব পাৰিবা। গোটেইকেইটা চিলেবাছ ডিটেইলছত দিয়া আছে, অসমীয়া ইংলিছত দুয়োটা মিডিয়ামত দিয়া আছে, তোমালোকে নিশ্চয় চাব পাৰিবা। ইয়াৰ উপৰি আমি বহুতকেইটা কম্পিটিটিভ এক্সাম আৰু BA হায়াৰ ছেকেণ্ডেৰী MA মেট্ৰিকৰ বহুতো ভিডিঅ' দিয়া আছে, তোমালোকে তাৰ প্লেলিষ্টৰ পৰা চাব পাৰিবা নিশ্চয়। তো বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আছে তোমাৰ, মই এইখিনি কৈছোঁ যে ডিটেইলছ চিলেবাছ যিটো আছিলে ফাণ্ডামেণ্টেলছ অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স, ইয়াৰে কিন্তু যিটো মিডিয়া ছায়েন্সেছ আছে, লাইব্ৰেৰী মিডিয়া ছায়েন্স যিটো আছে, এইটো কিন্তু ইয়াতে ইনক্লুড হৈ আছে। তো ইয়াতে যিখিনি বস্তু আছে, তো ইয়াতে আছে যে আউটকামছ অফ কোৰ্চ, যিটো আউটকামছ অফ কোৰ্চ যিটো আছে, ইয়াতে যিটো চাই ল'বা। ইয়াতে কি আছে যে MDC সকলোৱে হয়তো গম পাইছে যে MDC মানে কি। MDC হৈছে যে মাল্টি ডিচিপ্লিনাৰী কোৰ্চ। আৰু মাল্টি ডিচিপ্লিনাৰী কোৰ্চটো মানে হ'ল যে এইটো এটা মিক্সিং কোৰ্চ বুলি কোৱা হয়। ইয়াৰ বিষয়ে বহুত এটা তথ্য আমি আলোচনা কৰিছোঁ, এইটো তোমালোকে চাব পাৰিবা নিশ্চয় প্লেলিষ্টৰ পৰা। ইয়াতে দিয়া আছে যে AEC VAC, তাৰপিছত MDC SEC মানে কি, এইবিলাকৰ বিষয়ে এটা ভিডিঅ' আছে, তোমালোকে চাব পাৰিবা, চাই ল'বা। আৰু সেইটো চালে তোমালোকৰ যিটো কনফিউজনটো তাৰমানে আঁতৰ হ'ব, ঠিক আছে। তো MDC মানে হ'ল যে তুমি ছাপ'জ ছায়েন্সত পঢ়ি আছা বা আৰ্টছত পঢ়ি আছা, কিন্তু দুয়োটা বস্তু তোমালোকৰ ষ্ট্ৰীমটো বেলেগ বেলেগ দেই। কিন্তু এইটো NEP যিটো 2020 যিটো নিউ এডুকেশ্যন পলিচি মতে 2020ৰ যিটো পেটাৰ্ণ আছে, পেটাৰ্ণ মতে তাৰমানে যি তোমালোকে চিন্তা কৰি আছা বা ভাবি আছা যে আমি আৰ্টছত পঢ়ি আছোঁ, এতিয়া ছায়েন্সৰ ছাবজেক্ট পঢ়িব নোৱাৰিম। তো এইটো এটা তাৰমানে এডজাষ্টমেণ্টৰ কাৰণে তাৰমানে এইটো NEP হয়তো কৰিব দিছে যে আমি আৰ্টছত পঢ়ি আছোঁ মানে ছায়েন্সৰ কিতাপ এটা পঢ়িব পাৰিম, বা ছায়েন্সত পঢ়ি আছোঁ মানে আৰ্টছৰ এটা কিতাপ বা ছাবজেক্ট পঢ়িব পাৰিম। তো এই বিষয়ে বস্তু তাৰমানে ৰিলেটেড কৰি দিছে মানে এইটো তুমি যে আৰ্টছত পঢ়ি আছা মানে যে ছায়েন্সত পঢ়িব নোৱাৰিবা, মানে এটা যিকোনো এটা মানে মাল্টি মানে কি বুজা, মাল্টি মানে যেনেকুৱা ডাইভাৰ্জেণ্ট এণ্ড কনভাৰ্জেণ্ট যিটো আছে, যেনেকুৱা ডাইভাৰ্জেণ্ট মানে বহুতকেইটা আৰু কনভাৰ্জেণ্টটো মানে এটাই, মানে এইটো হৈছে ডাইভাৰ্জেণ্ট বা মাল্টিপল যিটো আছে, যেনেকুৱা মাল্টিপল চইচ কুৱেশ্যন আমি বুজি পাওঁ, কি বুজি পাওঁ মানে 4টা অপশ্যন থাকে, তাৰ মাজৰ পৰা এটা লিখিব লাগে কাৰেক্ট এনচাৰ। ঠিক তেনেদৰে ইয়াতো কি বুজিছে যে মাল্টি ডিচিপ্লিনাৰী কোৰ্চ মানে যিকোনো এটা পাঠ্যক্ৰম আমি ইয়াৰ পৰা ল'ব পাৰি, যেনেকুৱা লাইব্ৰেৰী ছায়েন্স আছে, তাৰপিছত তোমাৰ হিউমেন আছে, ছ'চিয়েল আছে, তাৰপিছত এনেকুৱা বহুত ধৰণৰ ছাবজেক্ট আছে, যেনেকুৱা EBS নহয়, ইয়াতে EBS নাই, লাইব্ৰেৰী আছে, হিউমেনিটিছ আছে, তাৰপিছত আৰু কি আছে মই দেখাই দি আছোঁ, তোমালোকক চাই ল'বা। এই যে ইয়াতে ধুনীয়াকৈ চাব পাৰিবা, ইয়াতে ধুনীয়াকৈ দিয়া আছে যে ইয়াতে কি কৈছে, ছাপ'জ মই এইটো এটা কলেজত লৈছোঁ, কিন্তু আৰু এটা কথা কৈ দিছোঁ তোমালোকক, আকৌ ভাবিবা যে ইয়াতে যিটো আছে সেইটো এনেকুৱা হ'ব লাগিব, তেনেকুৱা কোনো কথা নহয়। যে যিকোনো কলেজে কোনটো ছাবজেক্ট সিহঁতে প্ৰভাইড কৰি আছে সেইটোহে তোমালোকক ল'ব লাগিব। এতিয়া ছাপ'জ ধৰি লোৱা যে ইয়াতে লাইব্ৰেৰী দিছে, লাইফ ছায়েন্স দিছে, বা নেচাৰেল এণ্ড ফিজিকেল ছায়েন্স দিছে, তো হয়তো অন্য এটা কলেজত বেলেগ বেলেগ দিব পাৰে। তো এইটো কোনো মেটাৰ নহয় যে কলেজে কোনটো প্ৰভাইড কৰি আছে, সেই বস্তু তোমালোকৰ একচেপ্ট কৰিব লাগিব। এতিয়া তুমি যে ভাবি আছা যে মই বেলেগ এটা ল'ম, কিন্তু সেইটো কলেজে দিব নোৱাৰিব পাৰে। তো যিয়ে নহওক, ইয়াতে কি আছে যে আমি ইয়াতে পাইছোঁ যে মাল্টি ডিচিপ্লিনাৰী বুলি ক'লে আমি ইয়াতে কি পাইছিলোঁ, যেনেকুৱা ইয়াতে কি কৈছে যে MDCটো কি আছে, যেনেকুৱা মাল্টি ডিচিপ্লিনাৰী কোৰ্চ। চ' এইটো কি দিয়া আছে, ছাপ'জ ইয়াতে এটা কলেজত কি দিছে, নেচাৰেল ছায়েন্স এণ্ড ফিজিকেল ছায়েন্স দি আছে, ঠিক আছে। তাৰপিছত আৰু এটা আছে লাইফ ছায়েন্স, তাৰপিছত লাইব্ৰেৰী ইনফৰমেশ্যন এণ্ড মিডিয়া ছায়েন্স আছে, তাৰপিছত হিউমেনিটিছ এণ্ড ছ'চিয়েল ছায়েন্স আছে, এনভাইৰমেণ্টেল ষ্টুডিজ আছে। তো এই যিকেইটা ছাবজেক্ট BSCত পৰি যাব দেই, 1 2 3 4টা ছাবজেক্ট যে এটা আছে, 4টা পেপাৰৰ পৰা তোমাৰ যিকোনো এটা এনি ওৱান তোমালোকৰ কৰিব লাগিব, ল'ব লাগিব, তেতিয়াহ'লেহে তুমি এইটো MDCত সেইটো বস্তুটো ছাবজেক্টটো পৰিব, ঠিক আছে। তো এতিয়া ছাপ'জ ধৰি লোৱা যে লাইব্ৰেৰী ইনফৰমেশ্যন এণ্ড মিডিয়া ছায়েন্স যিটো ছাপ'জ ধৰি লোৱা হৈছে, এইটো
সাপোজ এইটো লোৱা হৈছে ঠিক আছে এতিয়া বস্তুটো বুজি পাইছা কিন্তু ইয়াৰ উপৰি কি আছে VSC যেটো আছে ইয়াতে কি আছে EVS তোমালোকৰ ম্যান্ডেটৰি হয় দে ল'ব লাগিব তাৰপিছত আছে কি এবিলিটি যেটো আছে তোমালোকৰ এবিলিটি এনহান্সমেন্ট কোৰ্স সেইটো হৈছে তোমাৰ AIC টো যেটো আছে যেটো যেনেকুৱা তুমি আসামিজ মিডিয়ামত পঢ়ি আছা তোমাৰ অসমীয়াটো ল'ব লাগিব MIL যেটো আছে মডাৰ্ন ইণ্ডিয়ান ল্যাঙ্গুৱেজটো এটো ল'ব লাগিব সাপোজ তুমি ইংলিশ মিডিয়ামত পঢ়ি আছা তুমি অলৰেডি ইংলিশটো লৈ ল'লা সাপোজ তুমি হিন্দীত পঢ়ি আছা হিন্দী মিডিয়ামত পঢ়ি তুমি হিন্দীটো লৈ ল'লা মানে এটা ল্যাঙ্গুৱেজ পেপাৰ তুমি এটা যিকোনো এটা সাবজেক্ট তুমি এটা কৰিলা একসেপ্ট কৰিলা ঠিক আছে এইটো হৈছে এটা নিয়ম তো এতিয়া নিশ্চয় বুজি পাইছা এতিয়া কথা হ'ল যে আমি কি পাইছো যে ফাৰ্স্ট যেটো ইউনিট আছে আমাৰ MDC যেটো ফাৰ্স্ট ইউনিট এই ইউনিটটো আছে কি যে ইয়াতে কি কৈছে যে লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন সায়েন্সত কি আছে যে লাইব্ৰেৰী যেনেকৈ লাইব্ৰেৰী ডেফিনেশ্যন আহিব পাৰে তাই ইয়াৰ যেটো ইনফৰমেশ্যন স্কিম যেটো আছে সায়েন্স যেটো আছে সেইটো হৈছে LIS চাই ল'ব দেই লাইব্ৰেৰী ইনফৰমেশ্যন সায়েন্স ইয়াৰ যেটো প্ৰফেশ্যন এটো আহিব পাৰে প্ৰফেশ্যনেল স্কিলছ কম্পিটেন্সিছ প্ৰফেশ্যনেল এটসেট্ৰা এইবিলাক বস্তু আহিব পাৰে ঠিক আছে তাৰ এথিক্স তাৰ পিছত একাডেমিক ষ্টেটাছ অফ লাইব্ৰেৰিয়ান বা যিকোনো এজন লাইব্ৰেৰিয়ানৰ বিষয়ে তোমাৰ আহিব পাৰে ইয়াৰ শৈক্ষিক যেটো আছে তথ্য ডিটেইলছটো দিব লাগিব এনেকৈ আহিব পাৰে তাৰ পিছত লাইব্ৰেৰী এজ এ সোশ্যাল ইনষ্টিটিউচন মানে যেটো আমাৰ সামাজিকভাৱে কিছুমান অনুষ্ঠান আছে বা শিক্ষা অনুষ্ঠান আছে তাৰ পিছত অফিচ যিবিলাক অফিচ কাৰ্যালয় আছে হেত কিছুমান এনেকুৱা বস্তু আছে হেতে কি কৰিছে এটা লাইব্ৰেৰী উঠাই লৈছে এনেকুৱা হ'ব পাৰে লিংকেজ অফ লিজ লাইব্ৰেৰীৰ লগত কি আছে অন্য কিবা বস্তুৰ লগত কি লিংকেজ আছে এনেকুৱা আহিব পাৰে তাৰপিছত লাইব্ৰেৰীৰ লগত এডুকেশ্যন যেটো শিক্ষা আছে আমাৰ ভাৰতবৰ্ষৰ শিক্ষাৰ বিষয়ে আহিব পাৰে তাৰপিছত কেৰিয়াৰ প্ৰস্পেক্ট ইন লাইব্ৰেৰী যে লাইব্ৰেৰীত কেৰিয়াৰ কি হয় কেৰিয়াৰ কেনেকৈ গ্ৰোথ হয় ডেভেলপ হয় সেইটো আহিব পাৰে এনেকুৱা লাইব্ৰেৰিয়ানছৰ কিছুমান জীৱনী যেটো আছে অটোবায়োগ্ৰাফি আহিব পাৰে তাৰপিছত ডে এণ্ড নেশ্যনেল লাইব্ৰেৰী উইক এনেকুৱা লাইব্ৰেৰী যেটো দিৱস কেতিয়া পালন কৰা হয় লাইব্ৰেৰী উইক কোনটো লাইব্ৰেৰী ইয়াৰ কোনটো ওয়ার্ল্ড বুক ডে ৰাষ্ট্ৰীয় বিশ্ব কিতাপ দিৱস হিচাপে বা গ্ৰন্থ দিৱস হিচাপে এনেকুৱা আহিব পাৰে তাৰপিছত এছা ৰংগানথান যেটো আছে এণ্ড মেলভিলে ডিউ যেটো আছে এই দুইজনে মানে ইম্পৰ্টেণ্ট দেই দুটাৰ পৰা এটা আহিবও পাৰে এনেকুৱা ইম্পৰ্টেণ্ট এইবিলাক বস্তু তাৰপিছত কি আছে 2 নম্বৰ ইউনিটত কৈছে যে লছ অফ লাইব্ৰেৰী সায়েন্স তো লাইব্ৰেৰী সায়েন্সৰ যেটো এটা নিয়ম যেটো আইন যেটো আছে লাইব্ৰেৰী সায়েন্সৰ সেই বস্তু তোমালোকে চাই ল'বা 5 laws of library science implication of 5 laws library and information centers canon and postulates যেটো আছে এইবিলাক বস্তু চাই ল'বা তাৰ পিছত কি কৈছে যে 3 নম্বৰ ইউনিটত কৈছে যে লাইব্ৰেৰী এণ্ড ইটস প্ৰমোটাৰ্ছ তো লাইব্ৰেৰী যেটো আছে লাইব্ৰেৰীত মানে কেনেকৈ মানুহে প্ৰমোট কৰে কেনেকৈ মানুহ পাব্লিচিটি কৰে ইয়াৰ যেটো এডভাৰটাইজমেণ্ট কেনেকৈ কৰে ইয়াৰ তাৰমানে প্ৰচাৰ কেনেকৈ কৰে সেই বিষয়ে তাৰমানে দিয়া আছে এই বস্তুটো হৈছে যে ইউনেস্কোৱে এই লাইব্ৰেৰীৰ বিষয়ে ইউনেস্কোৱে কেনেকৈ প্ৰভাইড কৰিছে কেনেকৈ মানুহক কেনেধৰণৰ ইনফৰমেশ্যন দিছে এই ইউনেস্কো কি বস্তু ইউনেস্কো কেনেকৈ কি হ'ল বা ইউনেস্কোৰ হেডকোৱাৰ্টাৰ ক'ত এইবিলাক বস্তু হয়তো আহিব পাৰে যে নেশ্যনেল নলেজ কমিশ্যন যিবিলাক আছে লাইব্ৰেৰীৰ বিষয়ে যেটো কি আছে ৰাষ্ট্ৰীয় জ্ঞান যেটো কমিশ্যন যেটো আছে এইবিলাক বস্তু আহিব পাৰে ইণ্ডিয়া এণ্ড নেশ্যনেল মিছন অন লাইব্ৰেৰীজ বা যেটো ভাৰতৰ যেটো বা ৰাষ্ট্ৰীয় যেটো আছে মিছন আছে লাইব্ৰেৰীৰ বিষয়ে এনেকুৱা আহিব পাৰে তাৰপিছত ইণ্ডিয়াটো আহিব পাৰে লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন পলিচি যিবিলাক আছে নীতি নিয়ম যিবিলাক আছে এনেকুৱা আহিব পাৰে তাৰপিছত কমিশ্যন এণ্ড কমিটিজ ইন ৰিলেশ্যন টু লাইব্ৰেৰীৰ বিষয়ে যিবিলাক কমিশ্যন আছে যিবিলাক সমিতি আছে যিবিলাক ইয়াৰ লগত লাইব্ৰেৰী কি সম্পৰ্ক আছে তেনেকুৱা প্ৰশ্ন আহিব পাৰে ঠিক আছে দেই তাৰপিছত 4 নম্বৰ ইউনিটত কৈছে যে লাইব্ৰেৰী এছ'চিয়েশ্যনছ লাইব্ৰেৰী যেটো এছ'চিয়েশ্যন আছে এটো কি হ'ব যে লাইব্ৰেৰী এছ'চিয়েশ্যন এট ইণ্টাৰনেশ্যনেল হ'ব পাৰে লাইব্ৰেৰী এছ'চিয়েশ্যনটো নেশ্যনেল হ'ব পাৰে ষ্টেট লেভেলত হ'ব পাৰে মানে আঞ্চলিক যেটো আছে ৰিজিয়নেল লেভেলত হ'ব পাৰে তাৰপিছত ষ্টেট লেভেলৰ এছ'চিয়েশ্যনটো হ'ব পাৰে তাৰপিছত LA হ'ব পাৰে CLA SAGPs BLA নেশ্যনেল লেভেলত হ'ব পাৰে CILIP SLA IFLA FID SLIB LAU এনেকুৱা ধৰণৰ বহুতো আহিব পাৰে ঠিক আছে তাৰপিছত লাষ্ট এইটো আছে ইউনিটটো আছে যে লাইব্ৰেৰী এণ্ড ৰিলেটেড ৰেগুলেশ্যন যেটো আছে কিছুমান ৰেগুলেশ্যন আছে যেনেকৈ ৰুল এণ্ড ৰেগুলেশ্যন আছে এইবিলাক কেতিয়া কোনটো আইন স্বীকৃতি দিয়া হৈছিলে কোনটো আইন কেতিয়া আৰম্ভ হৈছিলে কোনটো চনত ইষ্টাব্লিছ হৈছিলে তো এনেকুৱা কিছুমান আইন আছে আইনবিলাক তোমালোকে চাই ল'বা দেই এতিয়া কথা হ'ল 1 নম্বৰ কি কৈছে যে দ্য প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেশ্যন অফ বুকছ এক্ট এটা কথা হৈছে যে প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেশ্যন বুক এক্টটো কেতিয়া প্ৰকাশ পাইছিলে বা কেতিয়া পৰা আৰম্ভণি হৈছিলে এইটো হৈছে যে 1867 চনত
এইটো আৰম্ভ হৈছিলে ঠিক আছে এনেকুৱা চাই ল'বা তাৰপিছত আছে যে দ্য ডেলিভাৰী অফ বুকছ এতিয়া বুকছ এণ্ড নিউজ পেপাৰ্ছ পাব্লিক লাইব্ৰেৰীজ এটি এক্ট যেটো আছে দ্য ডেলিভাৰী বুকছ এণ্ড নিউজ পেপাৰ পাব্লিক লাইব্ৰেৰীজ যিটো এক্ট আছিলে সেই এক্টটো 1956 চনত স্থাপিত হৈছিল ইয়াৰ বিষয়ে বহুতো প্ৰশ্ন হয়তো আহিব পাৰে তোমালোকে এইবিলাক টপিকছবিলাক ধুনীয়াকৈ মনত ৰাখিবা ঠিক আছে তাৰপিছত ইয়াতে কি কৈছে নেক্সট কৈছে যে আৰু ইয়াতো কি হৈছে 1954 এণ্ড 1956 এই দুটা ৰুলত বা এক্টত আহিছিলে ইটো নিউজ পেপাৰ্ছ এণ্ড ডেলিভাৰী অফ বুকছৰ যিটো এক্ট আছিল আইনটো স্বীকৃতি হৈছিলে বা স্থাপিত হৈছিলে তেতিয়া ইনফৰমেশ্যন এণ্ড টেকন'লজি এক্ট যিটো আছিলে সেইটো হৈছে 2000 চনত ইনফৰমেশ্যন এণ্ড টেকন'লজি এক্টটো হৈছিলে IT এক্ট বুলি কোৱা হয় সেইটো হৈছিলে তাৰপিছত ৰাইট টু ইনফৰমেশ্যন যিটো আমি সচৰাচৰ সকলোৱে জানো যে আমি তথ্যৰ যিটো আইন তথ্যৰ আইন জনা যিটো অধিকাৰ আমাৰ আছে সেই আইনটো কেতিয়া প্ৰকাশ পাইছিলে আৰু এইটো লাইব্ৰেৰীত কি কৰিছিলে ৰুল এণ্ড ৰেগুলেশ্যনত কি প্ৰকাশ পাইছিলে এইটো হৈছিলে 2025ত এইটো প্ৰকাশ পাইছিলে এতিয়া বুজি পাইছা যে লাইব্ৰেৰী যিটো ফাৰ্ষ্ট 2 3 4 5 এই 5টা ইউনিট তোমালোকে ধুনীয়াকৈ চাবা মই বুজিখিনি বুজাই দিছোঁ আৰু তোমালোকে নিজে অলপ বুজি চাবা আৰু টপিকছ ৱাইজ তোমালোকে বস্তুখিনি ধুনীয়াকৈ পঢ়িবা কনচেপ্ট ক্লিয়াৰ ৰাখিবা তেতিয়াহ'লে এক্সামত বহুত মাৰ্ক পাবা বুলি মই আশা ৰাখিছোঁ আজি এইখিনি আছে অন্য এটা ভিডিঅ'ত লগ পাম ধন্যবাদ